ট্ৰাইটেক সলিউশনত কন্ট্ৰাকচুৱেলৰ জব মুকলি হৈছে 1 বছৰৰ বাবে আৰু যেটো লোকেশনত মুকলি হৈছে নুমলীগড় গোলাঘাটত ওকে আৰু এপ্লাই কৰা যেটো লাষ্ট ডেট 16 আগষ্ট 2025 হয় আৰু প্ৰথম যি ভ্যাকেন্সি আহিছে ফিল্ড অপাৰেটৰ ইয়াৰ আইটিআই বা বিএসসি কৰা হ'ব লাগিব উইথ মিনিমাম যেটো 50% মাৰ্কস পাব লাগিব আৰু মিনিমাম লগতে 2 বছৰ কিন্তু এক্সপেৰিয়েন্স থাকিব লাগিব ইন্ডাষ্ট্ৰিয়েল বা ডিষ্টিলাৰী ইউনিটছত তেতিয়াহে ইয়াৰবে এলিজিবল হবা এ ফিল্ড অপাৰেটৰ জবৰ বে আনহাতে অন্য যি ভ্যাকেন্সি আহিছে ওয়েল্ডাৰ হয় তাতে আহিছে ইয়াৰবে আইটিআই কৰা হ'ব লাগিব আৰু মিনিমাম 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব টিআইজি বা এমআইজি ওয়েল্ডিং ইন যেটো ইন্ডাষ্ট্ৰিয়েল বা ডিষ্টিলাৰী ইউনিটছৰ যেটো এক্সপেৰিয়েন্স 3 বছৰ থাকিব লাগিব আৰু ইয়াৰ পিছত অন্য যি ভ্যাকেন্সি আহিছে তাতে ফিটাৰৰ পদ মুকলি হৈছে ইয়াৰবে আইটিআই কৰা হ'ব লাগিব আৰু লগতে 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব ইন্ডাষ্ট্ৰিয়েল বা ডিষ্টিলাৰী ইউনিটছতে থাকিব লাগিব আৰু তাতে অন্য যি ভ্যাকেন্সি আছে ইলেক্ট্ৰিচিয়ানৰ ইয়াৰবে আইটিআই কৰা হ'ব লাগিব কিন্তু 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব ইন্ডাষ্ট্ৰিয়েল বা ডিষ্টিলাৰী ইউনিটছত তেতিয়া ইয়াৰবে এলিজিবল হবা আৰু তাতে অন্য এটা পদ মুকলি হৈছে স্ক্ৰিনত দেখাই পাইছা ইনস্ট্ৰুমেন্টেশন ইয়াৰবে ডিপ্লোমা কৰা হ'ব লাগিব ইনস্ট্ৰুমেন্টেশনৰ ওকে আৰু লগতে মিনিমাম 5 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব ইন্ডাষ্ট্ৰিয়েল বা ডিষ্টিলাৰী ইউনিটছত তেতিয়া ইয়াৰবে এলিজিবল হবা আৰু বয়সৰ কথা ক'লে গুটেই পদ কেইটা যদি আমি কওঁ 18 বছৰৰ মিনিমাম হয় আৰু ম্যাক্সিমাম 35 বছৰ বয়সৰলৈকে এপ্লাই কৰি থাকিব পাৰিবা আৰু যিসকলে এই গুটেই কেইটা পদ যি মই কলো ফিল্ড অপাৰেটৰ ওয়েল্ডাৰ ফিটাৰ ইলেক্ট্ৰিচিয়ান ইনস্ট্ৰুমেন্টেশন এই পদৰ কেইটাৰ ভিতৰত যদি যিকোনো এটাটো এপ্লাই কৰিবলৈ হয় তেনেহলে এই যেটো ইমেইল আইডি স্ক্ৰিনত দেখা পাইছা ইয়াতে আপডেট সিভিখন পঠিয়াই দিবা আৰু তাত মেনশন কৰি দিবা যে কোনটো পদত এপ্লাই কৰিছা আৰু লাষ্ট ডেটটো মই ইতিমধ্যে কলোৱে ইয়াৰ পিছত অন্য যি পদ মুকলি হৈছে গ্যালাক্সি এলিভেটৰছত যেটো মেল ক্যান্ডিডেটস সকলে এপ্লাই কৰিব পাৰিবা এলিভেটৰ বা লাইফ সাৰ্ভিস ওয়াৰ্ক কৰিব লাগিব আৰু লোকেশনটো হৈছে গুৱাহাটী অফিচত আৰু ইয়াৰবে কোৱালিফিকেশন কথা ক'লে এই পদৰ বাবে 10 পাস কৰা হ'ব লাগিব আইটিআই ইন ফিটাৰ অৰ্থাৎ আইটিআই ফিটাৰত কৰা হ'ব লাগিব বা ইলেক্ট্ৰিচিয়ানৰ যদিও কৰা হয় তেতিয়াও ইয়াৰবে এলিজিবল হবা এই পদৰ বাবে আৰু ইয়াত যদি আমি কওঁ স্যালাৰি কথা কওঁ তেনেহলে 10000 দিব আৰু লগতে কনভিনিয়েন্সও তেওঁলোকে প্ৰভাইড কৰিব আৰু যিসকলে এপ্লাই কৰিব বিচাৰা তেনেহলে এই ইমেইল আইডিটোতে আপডেট সিভিখন পঠিয়াই দিবা আৰু মেনশন কৰি দিবা যে এইটো পদত এপ্লাই কৰিছো বুলি ওকে ইয়াৰ পিছত অন্য যি পদ আহিছে ডিজাইন কনসালটেন্টৰ পদ মুকলি হৈছে লোকেশন গুৱাহাটী আৰু ডিব্ৰুগড়ত আৰু ইয়াৰবে এক্সপেৰিয়েন্স বা কোৱালিফিকেশন বুলি ক'লে মিনিমাম এবছৰ এক্সপেৰিয়েন্স থাকিব লাগিব ইন্টেৰিয়ৰ ডিজাইন বা তেনেধৰণৰ ৰিলেটিভ ফিল্ডত এক্সপেৰিয়েন্স থাকিব লাগিব যাৰ এনেধৰণৰ এক্সপেৰিয়েন্স আছে আৰু যদি এপ্লাই কৰিব বিচাৰা তেনেহলে ইয়াত আপডেট সিভিখন পঠিয়াই দিব পাৰিবা ইয়াৰ পিছত শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত কেথ লেব টেকনিচিয়ানৰ পদ মুকলি হৈছে এই পদটো কিন্তু ওয়াক ইন ইন্টাৰভিউ হয় 14 আগষ্ট 2025ত অনুষ্ঠিত কৰিছে ওয়াক ইন ইন্টাৰভিউ 11:30 বজাৰ পৰা 2টা বজালৈকে অনুষ্ঠিত হ'ব আৰু যত যাব লাগিব সেই স্থান হৈছে অফিচ চেম্বাৰ অফ প্ৰিন্সিপাল কাম যেটো চিফ সুপাৰিনটেন্ডেন্ট হয় শিলচৰ মেডিকেল কলেজ হস্পিটেল শিলচৰ যেটো লোকেশন হয় তাতে যাব লাগিব এই জি কেথ লেব টেকনিচিয়ান পদত যদি এপ্লাই কৰিব বিচাৰা আৰু এই যি পদৰ বে এলিজিবল ক্ৰাইটেৰিয়া বুলি ক'লে 12 পাস কৰা হ'ব লাগিব সায়েন্স ষ্ট্ৰীমত আৰু লগতে ডিপ্লোমা ইন কেথ লেব টেকনলজি থাকিব লাগিব বা ডিপ্লোমা ইন মেডিকেল টেকনলজি উইথ 2 বছৰ কিন্তু ইন্টিগ্ৰেটেড ট্ৰেইনিং ফ্ৰম এ ৰেকগনাইজড ইনষ্টিটিউটৰ ট্ৰেইনিং থাকিব লাগিব 2 বছৰ আৰু লগতে মিনিমাম 1 বছৰ পোষ্ট ডিপ্লোমা এক্সপেৰিয়েন্স থাকিব লাগিব ৰিপুটেড ইনষ্টিটিউটত ওকে আৰু যেটো বয়সৰ সীমা আসাম গভৰ্ণমেণ্টৰ যেটো নৰ্মছ সেই অনুসৰি এজ লিমিট হয় আৰু দৰমহাৰ কথা ক'লে 25000 পাৰ মান্থ লাভ কৰিব পাৰিবা এই কেথ লেব টেকনিচিয়ান পদৰ বে ইন্টাৰভিউ দিনাখন যাব পাৰিবা যিসকলে এলিজিবল হয় পাহৰি নাযাবা 14 আগষ্টত হয়